Hi everyone, assalamu alaikum, namaskar. Moi Masuma apnalok সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালেই। ৰাতিপুৱা উঠিলো, চাহটা খোৱা নাই, খাম বাৰু। ফাৰ্ষ্টতে ভাবিছো এটা বস্তু আপোনালোকক দেখুৱাই লও। এজোপা ৰেড ড্ৰেছিনা হয়, মই নাৰ্সাৰী পা যেটা কিনি আনিছিলো আপোনালোকক মই দেখুৱাইছিলো। মই মানে প্লান্টটো ৰিপোৰ্টিং কৰিলো। এনেকুৱা এটা প্লাষ্টিকৰ টাব এটাতে দিলো মানে। মই গছবিলাকত হাড় দিয়া নাই, হাড় আনা নাই, আনিব লাগিব। এনেকে ৰিপোৰ্টিং কৰিলো আৰু গছজোপা নতুন নতুন তিনটামান পাত ওলালে। এটো এটা পাত ওলাইছে, তাৰ পাছতে এটো এটা পাত ওলাইছে, দেখিছেনে? এই পাতটো নতুন হয়। আকৌ মাজত আকৌ এটা নতুন এটো ওলাই আছে। গছটো মোৰ বৰ ভাল লাগে প্লান্টটো। তাৰ পাছতে আৰু এটা যে আনিছিলো, সৰু সৰু ৰেড কালাৰ পাত আছিল, মই যে কৈছিলো ৰ'দত দিলে এটো ৰঙা নিচিনা হয়। এই গছজোপা মই এনেকুৱা এটা সেৰামিকৰ পট এটা আনিছিলো কিনি 180 লৈছিলে। কটেটো বহুত দামী লৈছে কৈছিল বাৰু। আনি পেলাই এই পটটোত দিলো, কাৰণ সেৰামিকৰ পট মানে মোৰ প্লাষ্টিকৰ পটতকে বহুত ভাল লাগে, সেইকাৰণে দিলো। আৰু গছজোপা ইমানখিনি মান ওখ আছিল জানেনে? ইমানখিনি মান ওখ আছিলে, কিন্তু ইমান চাপৰ আপোনালোকে এইটো কাৰণে দেখা পাইছে, কাৰণ মই গছজোপা পিছফালৰ বেলকনিত থৈ দিছিলো আৰু ছাগলীয়ে চাকচোন খাই পেলাই গছজোপা একদম শেষ কৰি দিলে। ইমান মনটো ৰাতিপুৱা বেয়া লাগিছে নহয়। 3 জোপা মান গছ মোৰ খালে জানেনে, বেলকনিতে ৰাখিছিলো। সেই দুজোপা বৰ অলপ পুৰণা হৈছিল যদিও মনটো বেয়া লাগা নাই। কিন্তু এজোপা চাকচোন, এজোপা নতুনকে মই আনিছোহে আৰু ভালো লাগে পাতটো, সেইকাৰণে কেনেকে জানো খালে, ছাগলী কেনেকে উঠিলে আল্লাই জানে। এতিয়া জানো এতিয়া বাঢ়ে নে নাবাঢ়ে আল্লাই জানে। বাঢ়িব চাগে, কাৰণ ইয়াতে দেখিছেনে বহুত সৰু সৰু পাত এতিয়াও লাগি আছে, এইকেইটাই চাগে ডাঙৰ হ'বগৈ আৰু। মনটো মোৰ ৰাতিপুৱা বহুত বেয়া লাগিছে। বাৰু যি কি নহওক, এতিয়া চাহ বনাও, চাহটা খাই তাৰ পাছতে আপোনালোকক আকৌ লগ পাই আছো। ফাৰ্ষ্টতে মই দুটা কণী বইল কৰিম। কণী দুটা উঠাই দিও আৰু বইল কৰিবৰ কাৰণে মই এইটো এগ বইল কৰা মেচিন ইউজ কৰিছো। বহুত ভাল প্ৰডাক্ট হয় এইটো জানেনে। সেপ্টেম্বৰ মাহত মোৰ 1 ইয়াৰে হ'ব লোৱা, কিন্তু এতিয়ালৈকে বেয়া হোৱা নাই, ধুনীয়াকে চলি আছে। আৰু এমাজনৰ পৰা লৈছিলো, প্ৰাইজো ইমান নাছিলে, 200-300 টকা আছিলে। মই অলৰেডি দুবাৰ মান দেখুৱাইছো মোৰ আগৰ ব্লগত। তাৰ পাছতে এফালে কাবলি বুট বনাই আছো, আৰু কাবলি বুটত মই এইটো চলে মছলা ইউজ কৰিছো। আৰু এইবোৰ মছলাটো মই ফ্লিপকাৰ্ট গ্ৰোচাৰীৰ পৰা লৈছিলো, আপোনালোকক দেখুৱাইছিলো। আৰু হাজবেণ্ডে কেৰেলা পৰঠাৰ পেকেট আনি থৈছে। ইয়াত অলৰেডি মানে ৰুটি খুচি পেলাই বেলাই থাকে, জাষ্ট খালি হেকিব লাগে। মই এনে ৰুটি খাই মানে বা পৰঠা খাই কেনে বেয়া পাওঁ, কিন্তু এই কেৰেলা পৰঠাটো খাই মোক কিয় জানো বহুত ভাল লাগে মানে। আৰু এই ভাজিবৰ কাৰণে মই এফালে ঘি ইউজ কৰিছো। এয়া চাহ ৰেডি হৈ গ'ল। এয়া 2 কাপ চাহ আমাৰ দুজনৰ, 2টা কণী বইল, তাৰ পাছতে কাবলি বুট আৰু পৰঠা। চাহটা খাই মাত্ৰ আহিলো। কাম বন আধা কৰিছো, আধা কৰিব আছে বাৰু। ভাবিলো কেইটামান বস্তু আহিছে, সেই বস্তুকেইটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ। মই এটা বস্তু লৈছিলো ফ্লিপকাৰ্টৰ পৰা, সেইটো আছিলে ডোৰ সিলিং ষ্ট্ৰিপ। ডোৰ সিলিং ষ্ট্ৰিপ বুলি কয় মানে বস্তুটো, মই দেখুৱাই আছো। এইটো দেখিছেনে, দৰ্জাৰ তলত যে এটা এনেকুৱা ৰাবাৰ টাইপ বস্তু দেখিছে নহয়, এইটো ৰাবাৰে হয় বাৰু। মানে আঠা দি লগাব লাগে, ইয়াতে আঠা থাকে, মানে ষ্টিকাৰ এটা থাকে, ষ্টিকাৰটো এৰাই পেলাই আপোনালোকে এনেকে দুৱাৰৰ তলত লগাই দিব পাৰে। এইটো ইমানখিনি মান দীঘল আহে, দুৱাৰখনৰ বহল অনুযায়ী মানে মই কেঁচি দি এনেকে কাট কৰি লৈছো। এইটো মানে যাতে গেপ ফিল কৰিবৰ কাৰণে লগোৱা হয়, যাতে মানে ভিতৰত এচি চলালে, যিহেতু আমাৰ ইয়াৰ ৰুমত এচি আছে, এচি চলালে যাতে বতাহটো বাহিৰলৈ পাছ আউট নহয়, ভিতৰতে থাকি যায় এচিৰ ঠাণ্ডা বতাহটো, সেইকাৰণেও লগোৱা হয়। প্লাছ আৰু এটা কাৰণতো লগোৱা হয়, যাতে বাহিৰৰ পৰা একো পোক পতংগ ভিতৰলৈ নাহে, কাৰণ বেছিভাগ পোক পতংগটো দৰ্জাৰ তলেদি আহে ন। সেইটো কাৰণে দুটা কাৰণতে মই লগাইছো বাৰু। বহুত ভাল বস্তু হয়, আৰু এইটো একদম পুৰা যিটো আঠা দিছে নহয়, বহুত মজবুত আঠা দিছে। এনেকুৱাও নহয় যে আপোনালোকে পিছত এৰুৱাব নোৱাৰিব, এৰুৱাবও পাৰিব। এইটো মই 2টা লৈছিলো, মানে মিনিমাম 2টাই অৰ্ডাৰ কৰিব লাগে, 2টা অৰ্ডাৰ কৰিছিলো। বহুত ভাল বস্তু হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। তাৰ পাছতে নেক্সট মই এখন ডাইনিং টেবুল কভাৰ অৰ্ডাৰ কৰিছিলো 6 সিটাৰৰ। 4 সিটাৰো আছে, কিন্তু মই 6 সিটাৰ অৰ্ডাৰ কৰিছো, যিহেতু মোৰ ডাইনিং টেবুলখন 6 সিটাৰৰ হয়। মই বেক কেমেৰা দি দেখুৱাই আছো। মই অলৰেডি পাৰিয়ে ৰাখিছো ডাইনিঙত। আৰু ডাঙৰ আহিছে চাদৰখন, মানে টেবুল কভাৰখন ডাঙৰে আহিছে, সৰু অহা নাইকিয়া। আৰু এইটো PVC মেটেৰিয়েলৰ নহয় দেই, কাপোৰ হয় এইটো, দেখিছেনে? অফ হোৱাইট হয়, প্ৰপাৰ হোৱাইট নহয়। তাৰ ওপৰত ফুলৰ এনেকৈ প্ৰিণ্ট কৰি পেলাই ডিজাইন কৰা আছে, যাৰ কাৰণে দেখিব বহুত ধুনীয়া লাগে, ৰুমটো দেখিব বহুত ধুনীয়া লাগে। আৰু মই অলৰেডি এবাৰ ৱাছো কৰিছো, একো হোৱা নাইকিয়া। বহুত ছফ্ট হয় কাপোৰটো, যদি আপোনালোকৰ ল'ব ইচ্ছা আছে দেন ল'ব পাৰে। আৰু প্ৰাইচটো আছিলে 279 ৰুপিজ। নেক্সট মই এটা চাবোন ব্ৰাছ লৈছিলো, বৈদ্যনাথ চাবোন ব্ৰাছ। ডাবৰ লোৱা নাছিলো বাৰু, 204 টকা লৈছিলে, প্ৰাইচটো 750 গ্ৰামৰ আছিলে। যেতিয়া চাবোন ব্ৰাছটো আহিছে মই খুলিছো, ভিতৰৰ মানে গোটেইখিনি একদম ভেকুৰি পেলাই মানে নষ্ট হৈ গৈছে একদম।
পুৰা বেয়া হৈ গৈছে খোৱাটো পসিবলে নহয় মই এনেকুৱা খোৱা বস্তু অনলাইনৰ পৰা লৈছো বাৰু ফ্লিপকাৰ্টৰ পৰা কেতিয়াও বেয়া আহা নাই কিন্তু এইটো প্ৰডাক্ট কিয় বেয়া আহিছে মই নাজানো ফটোটো মই ভিডিওটো কিনাৰতে এড কৰি দিম আপোনালোকে চাব পাৰিব নেক্সট মই এটা ৰিভাইটেল এইচ ওমেন বুলি এটা কেপচুলৰ বটল লৈছিলো 60টা কেপসুল থাকে ইয়াতে প্ৰাইস আছিল 376 रुपीस এটো মাইকি মানুহৰ কাৰণে বহুত ভাল হয় মানে আমিও খাব পাৰো মই একচুয়ালি মোৰ আম্মাৰ কাৰণে লৈছিলো আৰু ভাল আহিছে ফ্লিপকাৰ্টৰ পৰাই লৈছিলো আপোনালোকে ইউজ কৰি চাব পাৰে তাৰ পাছতে নেক্সট মই কুৰ্তা লৈছিলো আৰু মোৰ এই বেক সাইডৰ বিছনাখন অলপ ইগনোৰ কৰিব সাদৰখন কুচমুচ খাই আছে মই পাৰিব লাগিব মানে পাৰাই নাই কুৰ্তা সেট লৈছিলো দুটা পিস আহে প্ৰাইস 329 আছিল নেকি দুটা কুৰ্তাৰ মানে পিস মই ভাবিছিলো চাগে কটনৰ হ'ব কিন্তু কটনৰ নহয় বেলেগ অলপ মেটেৰিয়েলৰ আহিছিলে গৰম দিনত পিনাটো পসিবলে নহয় হেকাৰণে মই ৰিটাৰ্ন কৰি দিলো এনে কুৰ্তাকিটা ভালে আহিছিলে ট্ৰাই কৰি চাব পাৰে যদি লব ইচ্ছা আছে তাৰ পাছতে আকৌ এটা মই ব্লু কালাৰৰো এটা মানে কুৰ্তা লৈছিলো কুৰ্তাটো দেখি মোৰ ভাল লাগিছিল ফটোত কিন্তু আহাৰ পাছত কালাৰটো আৰু কোৱালিটি মোৰ ইমান খাস নালাগিল হেতু কুৰ্তাও মই হেকাৰণে ৰিটাৰ্ন কৰি দিলো হেতু কুৰ্তাৰ প্ৰাইস আছিল 376 रुपीस মই এটা বেঙ্গল বক্স লৈছিলো মানে খাৰু থোৱা এটা বক্স এটা লৈছিলো প্লাষ্টিকৰ বহুত মজবুত হয় প্লাষ্টিকৰ কোৱালিটিটো ভাল হয় মানে ইয়াতে এটো মই খুলি দেখুৱাইছো ইয়াতে আপোনালোকে 4ডাল ৰড পাব ইয়াতে এনেকুৱা 4টা ৰড পাব এটো এনেকে খুলি পেলাই ইয়াত খাৰুখিনি ভৰাই আকৌ আপোনালোকে এটো এনেকে লগাই ৰাখিব পাৰে মানে এনেকুৱা ইয়াতে মই অলৰেডি খাৰু মোৰ ৰাখিছো আৰু অলপ জায়গা আছে ইয়াতে খাৰু লব লাগিব মোৰ আৰু খাৰু আছে হেকাৰণে মই ভাবি আছো এনেকুৱা বক্স আৰু এটা লম আৰু বক্সটো ডাঙৰে আহিছে সৰু আহা নাইকিয়া প্ৰাইস আছিল 162 रुपीस ইউজফুল প্ৰডাক্ট হয় যদি আপোনালোকৰ লব ইচ্ছা আছে দেন লব পাৰে তাৰ পাছতে মই লৈছিলো এটা প্লামৰ শ্যাম্পু এটা লৈছিলো কোকোনাট মিল্ক এণ্ড পেপটাইডছ strength and shine shampoo লিখা আছে এটো মই ইউজ কৰাই নাই যোৱাকালি আহিছেহে 250 ml ৰ হয় ইয়াতে লিখা আছে আৰু প্ৰাইস হৈছিল 390 ইয়াতে 390 বুলি লিখা আছে কিন্তু মই 310 টকাত এটো পাইছো মানে আৰু ইয়াৰ লগত মই এটা কন্ডিশনাৰো লৈছো প্লামৰে এটো এটা কন্ডিশনাৰ লৈছো প্লামৰ এটো একেই কোকোনাট মিল্ক এণ্ড পেপটাইডছ strength and shine কন্ডিশনাৰ বুলি লিখা আছে আৰু এটো হৈছে 175 গ্ৰাম প্ৰাইস ইয়াতে লিখা আছে 375 रुपीस হয় কিন্তু এটো মই পাইছো 296 रुपीस ইউজ কৰা নাই যোৱাকালি আহিছেহে ইউজ কৰি চাও কেনেকা হয় নেক্সট লৈছিলে এটা বাইক মাউন্ট হোল্ডাৰ মই ফটোটো ভিডিওটো কিনাৰত লগাই দিম বাৰু মলৱা নাই হাজবেণ্ডক লাগে মানে তেওঁ কৈছিলে হেগানে তেওঁক লৈ দিছিলো 219 টকা লৈছিলে কিন্তু কোৱালিটি একদমই বেয়া আহিছে তেওঁ যেতিয়া বাইকত লগাব লৈছে তেতিয়া ভাঙি থাকিল মানে পিছত মই ৰিটাৰ্ন কৰি দিলো বস্তুটো নেক্সট মই এটা পেৰিছ ষ্টেচু লৈছিলো ইয়াতে পেৰিছ বুলি লিখা আছে এইখিনি জায়গাত এটা আপোনালোকে বা ধৰিব পাৰিছে নাই মানে কেমেৰাত এটো এটা লৈছিলো ষ্টেচু হয় মানে সজাই ৰাখা বস্তু আৰু এবিলাক ডেকৰ আইটেম হয় এটো মানে মোৰ দেখি পেলাই ভাল লাগিল হেকাৰণে ললো প্ৰাইস আছিল 155 रुपीस এটো মেটালিক বুলি লিখা আছে কিন্তু মোৰ তাত লাগা নাই যে এটো মেটেল হয় বুলি লাগা নাই কম না পদে এটো বহুত লাইট ওয়েটৰ হয় ভাৰী নহয় আৰু ভাল লাগে সজাই ৰাখিলে বহুত ভাল লাগে মোৰ এই বেক সাইডৰ সেলফটো দেখিছেনে মই তাতে সজাই ৰাখিছো যদি ইচ্ছা আছে দেন লব পাৰে তাৰ পাছতে নেক্সট মই এটা নাইফ সেট লৈছিলো দেখিছেনে ইয়াতে তিনিটা পিস থাকে একেলগে সেট হয় আৰু তিনিটা পিস আহে একেলগে স্টেইনলেস ষ্টিল হয় একদম পুৰা মানে পাতল একদম ব্লেডৰ নিচিনা আৰু ধাৰ আছে নাথাকা নহয় বাৰু ইয়াতে নকা এখন অলপ ডাঙৰ সাইজৰ পাব মাছ মাংস সাংখ কাটিব কাৰণে তাৰ পাছতে এনেকা মিডিয়াম সাইজৰ এখন পাব আৰু তাৰ পাছত এনেকা এটা একদম সৰু সাইজৰ এখন পোৱা যায় মানে আৰু মানে প্ৰিন্ট কৰা আছে এখানে দেখি ভাল লাগিছে মানে ধুনিয়া লাগিছে আৰু প্ৰাইস আছিল 201 টকা নে 200 টকা আছিল ভাল লাগে আপোনালোকে কিচেনত ৰাখিলে কিচেনটো দেখিবৰ কাৰণে ভাল লাগে যদি লব ইচ্ছা আছে দেন লব পাৰে তাৰ পাছতে নেক্সট মই আৰু এটা বস্তু লৈছিলো মানে মই কিচেনত অলৰেডি লগালো পৰহি দিনাখনে আহিছিলে মই বেক কেমেৰাত দেখুৱাইছো এইটো দেখিছেনে এটো সেলফ হয় ষ্টেইনলেস আইৰন কোটিং কৰা আছে ইয়াতে এটো সেলফ হয় অলৰেডি মই মছলা বিলাক এনেকে ৰাখি থৈছো মানে ইয়াৰ লগতে দুটা ষ্টিকাৰ দিয়ে মানে 18 ষ্টিকাৰ দিয়ে ইয়াৰ লগতো দুটা দিছে ইয়াৰ লগতো দুটা দিছে হেগিটা দি পেলাই মই ওয়ালত এনেকে ফিটিং কৰি ৰাখিছো মানে গজল দিয়া নাই 18 আছে দুটা বস্তুই আৰু এটা পিস 93 रुपीस কে আছিল কিন্তু এটো এটা পিস অৰ্ডাৰ কৰিব নোৱাৰি একেলগে দুটা অৰ্ডাৰ কৰিব লাগে কোৱালিটি ওয়াইজ ভাল হয় বেয়া নহয় আৰু ইয়াতে যে এটো হ্যাং কৰিব কাৰণে ব্যৱস্থা এটা দিছে দেখিছেনে ইয়াতে আপোনালোকে কিবা বস্তু ৰাখি থব পাৰিব লগতে আৰু দেখাটো ভাল লাগে লব পাৰে যদি আপোনালোকৰ লব ইচ্ছা আছে এইখিনিয়ে বস্তু আছিল গুটেখিনি মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো আৰু
এতিয়া যাওঁ আধা কাম কৰা হৈ আছে মোৰ আৰু আধা কাম কৰিবৰ কাৰণে বাকী আছে এই বিছনাটো মই পাৰাই নাই দেখিছেনে তেনেকৈ আছে পিছত সন্ধিয়াৰ টাইমত আকৌ লগ পাইছোঁ কাৰণ সন্ধিয়া এয়া ওলাই মেলি ৰেডি হৈছোঁ অলপ ওলাই যাওঁ মই আৰু হাজবেণ্ড ইমান কম আরে তুমি না জানা কিছুমান কথা বুটামটো মাৰো না চাহটো এনেকৈ কিছু কোনচা গুণ্ডা গুণ্ডা লাগিছে মাৰো সেইটো কাৰণে মই পিন্ধিছোঁ তুমি চেণ্টাৰ কৰ তুমি চেণ্টাৰ লো আহিলোঁ ৰেষ্টুৰেণ্ট এখনলৈ আৰু আহি পেলাই কোল্ড কফি ল'লোঁ তাৰ পাছতে এয়া ডোচা ল'লে হাজবেণ্ডে যিহেতু তেওঁ ডোচা খাই ভাল পায় মই আকৌ ইমান ভাল নাপাওঁ আৰু 2 প্লেট ম'ম' ল'লোঁ ম'ম'টো মোৰ ফেভৰেট হয় আৰু খাই মেলি ঘৰলৈ যামগৈ আৰু বেলেগটো একো কাম নাই লগতে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই